মৰাণ লাচিত নগৰত দিন দুপৰতে চুৰিকাণ্ড নগদ 19,000 টকা আৰু সোণৰ কাণফুলি চুৰ কৰি লৈ যায় চোৰে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ লাচিত নগৰ অৰুণোদয় পথত দিন দুপৰতে সংঘটিত চুৰিকাণ্ডই নাগৰিকক চিন্তিত কৰি তুলিছে। লাচিত নগৰ অৰুণোদয় পথৰ নিবাসী প্ৰিয়াংশু হৰৰ বাসগৃহত দিনৰ 10 মান বজাত চোৰে ঘৰত সোমাই ঘৰৰ সকলো বয় বস্তু লণ্ডভণ্ড কৰাৰ লগতে নগদ 19,000 টকা আৰু সোণৰ কাণফুলি চুৰি কৰি লৈ যায়। প্ৰিয়াংশু হৰৰ পত্নী জাছমিন বেগম নিজৰ কন্যাক স্কুললৈ থব গৈছিল আৰু স্বামী কামৰ বাবে বাহিৰলৈ ওলাই গৈছিল। ঘটনা সম্পৰ্কে মৰাণ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘৰটো হৈছে লাচিত নগৰ অৰুণোদয় পথত সোমাই আহিব লাগে। লাচিত নগৰ এইডোখৰ বটাপানী পথৰ আছে। ঘটনাটো চুৰ হ'ল। তাৰপিছতে 10টা কিমানতে চুৰ হৈছে। মই স্কুল যোৱাৰ পিছত সদায় স্কুল যাওঁ 2টা বজালৈকে স্কুলতে থাকোঁ। সেইদিনাখন পইচাটো আনি থোৱা কিজানি গম পাইছে চোৰে, সেইটো কাৰণে গোটেই ঘৰত সোমাই গোটেই বস্তু অনিষ্ট কৰি পইচাখিনি লৈ গৈ মোৰ বাকচ এটাও আছিলে, পোৱালিটোও পইচা ভৰাইছিলে তাত, সেই বাকচটো ভাঙিও পইচাখিনি লৈ গৈছে। মানে তাত সেই বাকচটোত 9,000 আছিলে। তাৰপিছতে মোৰ VIPটোত আছিলে 10,000 টকা আৰু সোণৰ ফুলি এযোৰ আছিলে। সোণৰ ফুলিযোৰ মই বনাই কিনি থৈছিলোঁ। তাৰপিছতে হ'ল দিন সেইটো বনাই থোৱা। এইটো আপোনাৰ বেছি নাই পৰা, 2500 মান পৰিছিলে। ফুলি একদম পাতল মই ডিজাইনো নাই দিয়া সেইটো। তাৰপিছতে মানে থৈ দিছিলোঁ আৰু ভাইটি বিয়াত দিম বুলি। ভাইটি বিয়াও 5 মাহ মান আছে আৰু হ'বলৈ। তাৰপিছতে কোনো নাই ঘৰত সেই সময়ত। আনকালেতো মানুহ থাকে বাৰু, কিন্তু এনেকুৱা আমি মানে 3টা কোনো নাথাকোঁ। ভালেও নাথাকে, মোৰ কাকাহঁতি আছে, তাহাঁতিও নাথাকে, চবেই নিজৰ ডিউটি যাওঁগৈ। মানে মালিকৰ নাম প্ৰিয়াংশু হৰ, মোৰ নাম জেছমিন বেগম। তাৰপিছতে দেউতাকৰ নাম বিশ্ৰাম হৰ। পুলিচক খবৰ দিলোঁ পুলিচক খবৰ দিলোঁ। পুলিচে তদন্ত লৈ আছে। তাৰপিছতে আৰু মানে কি হ'ল, এইটো ঘৰত কোনেনো জানে চুৰ হ'ব বুলি। পইচাখিনি আনিও থৈছিলোঁ আৰু গোটৰ পৰা পইচা লোৱা, মোৰ এনেকুৱা হেৰিও নাই। খালি সেই টেকেলিটোৱে পইচা মানে মালিকে কাম কৰি আনে, তাতে ভৰাই থৈ যাওঁ 1 টকা 2 টকা কৰি। তেনেকৈ পইচাবোৰ মানে লৈ গুচি গ'ল। সেইটোৱে বেয়া লাগিছে আৰু মনটো। আহি কিনি চাগে ক'ৰবাত জোপ লৈ আছিলে চাগে, ওলাই যোৱাৰ লগে লগে মানে সেইটো কৰি পেলালে। মানে হেৰি চব এনেকুৱাই পেলাই গ'ল। মই আজি এইকেইটা হেৰি কৰিছোঁ। পুলিচে কি ক'লে? পুলিচে এতিয়া এইবোৰ চুব মনা কৰিছে। তাৰপিছতে ফিংগাৰপ্ৰিণ্টটো সেই মেচিনটো আনি কিনি চাব। তাৰপিছতে চোৱাৰ পিছতহে মানে হেৰি কৰিব। আৰু চিয়'ৰ হয় ন, ক'তনো হেৰি কৰিব পাৰিম এতিয়া। তাকো আমাৰ ঘৰত তেনেকৈ পইচা নাথাকেই। আৰু এনেকৈ আনকালে মানে কি হয়, পইচা এনেকৈ নথওঁৱেই মই। সেইদিনাখন গোটৰ পৰা আনি কিনি থৈছিলোঁহে জাষ্ট। আৰু আমাৰ ঘৰটোতনো ক'তনো পইচা মাৰে, কোনেনো জানে যে চুৰ হ'ব এই ঘৰটোত।